আৰে বাহ পিহু তুমি আজি মোৰ অফিচত তুমি আজি ইয়ালৈ আহিলা মোৰ সঁচাকৈ তোমাক দেখি বহুত বেছি ভাল লাগিছে কিন্তু হঠাৎ এনেকৈ মোৰ অফিচলৈ আহিলা যে কিবা কাম আছিল নেকি কামেই আছিল বুলি ক'ব পাৰি আৰু হঠাতে আহিব লগা হ'ল একচুৱেলি তুমি মোক আনচাৰ বিচাৰিছিলা নহয় সেইটোৰো আনচাৰ দি যাওঁ বুলি ভাবিলোঁ ফোন কৰাতকৈ ইয়াত আহি ডাইৰেক্ট তোমাক কৈ গ'লে ভাল হ'ব সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ পিছে তুমি আৰু তোমাৰ ফ্ৰেণ্ড দুইজন একেই ন মইতো কেতিয়াও ভবাই নাছিলোঁ তোমাৰ ফ্ৰেণ্ডে যে মোৰ বেষ্ট ফ্ৰেণ্ড জুলিক কেতিয়াবা দুখ দিব মনত কিন্তু যিটো আমি নাভাবোঁ সেইটোৱেতো হৈ যায় ন আৰু সেইটোৱে হ'ল গতিকে তুমি তোমাৰ ফ্ৰেণ্ডৰ নিচিনাহে একেই হ'বা সেইটোতো জনাই আছে তোমাৰ বেষ্ট ফ্ৰেণ্ড ৰাজীৱৰ গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো জুলিক এনেই আমনি কৰি থাকিব জুলিয়ে ভাবিছিলে তাৰ লাইফত কোনো নাই আৰু সেইটো নিজ মুখে কৈছিলে তাৰ লাইফত কোনো নাই বুলি কিন্তু তাৰ গাৰ্লফ্ৰেণ্ড যে আছে সেইটো কথা লুকুৱাই ৰাখিছিলে কিন্তু এতিয়াতো সকলো কথা স্পষ্ট হৈ গ'ল তোমাকো কৈ দিওঁ মই তুমি আজিৰ পৰা মোৰ পিছা এৰি দিয়া কেনেবাকৈ যদি তোমাক মই আকৌ মোৰ ওচৰত দেখা পোৱা নহয় কথা বেয়া হ'ব সেইটোৱে ক'ব আছিল আই হোপ তুমি আনচাৰটো পাই গ'লা মই কি ক'ব বিচাৰিছোঁ এতিয়া মই যাওঁ ইয়াৰ পৰা আৰে এয়া কি আছিলে পিহুৱে হঠাৎ আহি কি কৈ থৈ গ'ল মই একো ধৰিবই নোৱাৰিলোচোন আৰু মোক ৰাজীৱৰ নিচিনা একেই বুলি ক'লে যে মই আকৌ ৰাজীৱৰ নিচিনা কি কৰিলোঁ আৰু ৰাজীৱেনো কি কৰিলে এক মিনিট ৰাজীৱৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'লে যে জুলিক দুখ দিয়া বুলিও ক'লে নিশ্চয় সি কিবা গণ্ডগোল লগাইছে নহ'লে পিহুৱে মোক এনেকৈ কিয় ক'ব তাৰ কাৰণে এতিয়া যদি পিহুক মই হেৰুৱাব লগা হয় ৰাজীৱক মই এৰি দিয়াত নাই তাৰ যদি গাৰ্লফ্ৰেণ্ড আছে সি জুলি সঁচা কথা কিয় কোৱা নাছিলে তাৰ গাৰ্লফ্ৰেণ্ড আছে বুলি মই নিজেই একো গম নাপাওঁ আৰু ইয়াৰ দুখটো এতিয়া পিহুৱে মুখে দি থৈ গ'ল আৰু সেইটো কাৰণে মোৰ প্ৰপ'জেলো ৰিজেক্ট কৰি দিলে অ' এনেকৈ হ'লে কেনেকৈ হ'ব মই ৰাজীৱৰ লগত কথা পাতিব লাগিব সি যদি কিবা ভুল কৰিছে তাৰ কাৰণে মই এনেই শাস্তি পাম সেইটো কেতিয়াও হ'ব নোৱাৰে তাৰ লগত মই আজিয়ে কথা পাতিম ৰোহন আজি জুলি আহিছেনে মই একচুৱেলি তাইক কল কৰিছিলোঁ কিন্তু ফোনটো ছুইচ অফ পালোঁ সেইকাৰণে মই তোমাক সুধিছোঁ তাইতো হ'লে সোনকালে আহি যায় কেতিয়াবা লেট হয় বাৰু ৰিচেপশ্যনত কিবা কল কৰি জনাইছে নাই ছাৰ ৰিচেপশ্যনততো জুলিয়ে কল কৰা নাই আৰু তাই অহাও নাই এতিয়ালৈকে ছাৰ আমি নহ'লে এবাৰ কল কৰি চাম যদি কিবা খবৰ পাওঁ আপোনাক জনাই দিম নাই নাই ৰোহন কল কৰিব নালাগে মই জাষ্ট কথাটোহে সুধিছোঁ হয়তো আজি নাহিবও পাৰে কিবা প্ৰব্লেম হ'ব নহ'লে গা চা বেয়াও হ'ব পাৰে গতিকে তোমালোকে ফোন কৰিব নালাগে তাই দৰকাৰ হ'লে নিজে ফোন কৰি জনাব সেইটো মই জানো মই জাষ্ট এনেই সুধিলোঁ আজি এনেও বিশেষ একো কাম নাই গতিকে নাহিলে মোৰ প্ৰব্লেম নহয় তুমি যোৱা এতিয়া ঠিক আছে হ'ব ছাৰ যদি আপোনাৰ কিবা দৰকাৰ হয় মোক কৈ দিব মই আহি আপোনাক হেল্প কৰি দিম আহিছোঁ ছাৰ জুলিৰ হঠাৎ কি হৈ গ'ল কালি মিটিঙলৈও নাহিলে মই তাৰ কাৰণে ৱেইট কৰি আছিলোঁ কলো কৰিলোঁ কল কৰাৰ পিছতো কল বেকো নকৰিলে মেছেজ এটাও নকৰিলে আৰু মই তাইকতো কৈছিলোঁ মিটিংখন ইম্পৰ্টেণ্ট হয় তাই যোৱাটো ইম্পৰ্টেণ্ট নহয় কিন্তু তথাপিতো তাই যাম বুলি কৈছিলে মোক তাৰপিছতো কিয় নাহিলে আৰু আজি এতিয়া ক্লিনিকো অহা নাই হঠাৎ তাই কি হ'ল বাৰু ফোন কৰিছোঁ ৰিচিভ কৰিলেহে এতিয়া গম পাবলৈ পিহুৰ নাম্বাৰো মোৰ ওচৰত নাই কি কৰোঁ বাৰু পিহুকে সুধিব লাগিব পিহুক কল কৰাই পিনে জুলি কিয় অহা নাই খবৰ এটা ল'ব লাগিব নহ'লে মোৰ চিন্তাই লাগিছে তাই গা চা বেয়া হোৱা নাইতো কেনেবাকৈ পিহু তই ইয়াত কি কৰিছ আজি তই ষ্ট'ৰখনলৈ যোৱা নাই নেকি এনেওতো ষ্ট'ৰৰ কামবোৰ পৰি আছে গতিকে সোনকালে কামবোৰ কমপ্লিট কৰি ষ্ট'ৰখন অপেনিঙৰ ডেটটো ফিক্স কৰ আৰু নিতাইও ৰৈ ৰৈ আমনি পালেগৈ চাগে তাই ঘৰ যাবলেই হ'ল আৰু গুচি গ'ল কিন্তু তোৰ কাম এতিয়ালৈকে শেষেই হোৱা নাই সোনকালে শেষ কৰ ষ্ট'ৰখন সোনকালে অপেনিং কৰ তেতিয়াহে আকৌ আমি আমাৰ কাম ষ্টাৰ্ট কৰিবলৈ হা কি ক'লি জুলি কাম ষ্টাৰ্ট কৰিবলৈ আমি তাৰমানে ষ্ট'ৰখনত তই মোৰ লগত কাম কৰিবি মইতো ভাবিছিলোঁ তই ৰাজীৱৰ লগত কাম কৰি আছ ক'তনো আৰু মোক হেল্প কৰিবলৈ তই টাইম পাবি তাতেতো গোটেই দিনটো থাকিবি তই কেনেবাকৈ ৰাজীৱৰ তাত কাম এৰাৰ কথা ভবা নাইতো তেতিয়াহ'লেতো ঠিকেই আছে মইতো বহুত ভাল পাম তাত কাম এৰি পিনে তই মোৰ লগত ষ্ট'ৰত লাগি দিলে মানে কাৰণ মই অকলে গোটেইবোৰ মেনেজ কৰিব নোৱাৰাটো ভালকৈ জানো তই যেতিয়া মোৰ লগত আছিলি মই কিমান ধুনীয়াকৈ মেনেজ কৰিব পাৰিছিলোঁ এতিয়া আকৌ তই মোৰ লগত আহিলে মানে মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিব বাৰু মই এতিয়া ষ্ট'ৰৰ কথা পাতিবলৈ অহা নাছিলোঁ একচুৱেলি তই ঘৰতে সোমাই কি কৰিছ আজি ক্লিনিকো যোৱা নাই আৰু ময়ো আজি ষ্ট'ৰ নগ'লোৱেই সদায়নো কিমান গৈ গৈ কামবোৰ কৰি থাকিম মাক ক'লোঁ চাবলৈ ব'ল আমি দুজনী এনেই অকণমান ওলাই যা মনটোকে ভাল লাগিব তোৰ নাই নাই পিহু মোৰ ক'তো যাবলৈ মন নাই যোৱা আৰু আজি কিবা গাটো ভাল লাগি থকা নাই সেইকাৰণে তই ক্লিনিকো যোৱা নাই আৰু তই ঠিকেই ভাবিছ মই ৰাজীৱৰ তাত জবটো এৰি দিম বুলি ভাবিছোঁ তাৰ লগত এতিয়া মোৰ কাম কৰিবলৈ একেবাৰে মন নোযোৱা হ'ল এইটো কাৰণে নহয় যে তাৰ গাৰ্লফ্ৰেণ্ড আছে কাৰণ এইটো সি মোক মিছা কথা ক'লে তাৰ গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো মোক নাই বুলি ক'লে ময়ো সেইকাৰণে বাৰু
বাদ দে এইবোৰ সি যি কৰিলে কিন্তু মই এতিয়া তাৰ লগত আৰু কাম নকৰোঁ তাতকৈ ভাল আছে তোৰ লগত আমি দুইজনে মিলি আমাৰ বিজনেছটো আগবঢ়াই নিয়াটোৱে ভাল হ'ব গতিকে মই এতিয়া তাত জব নকৰোঁ আজি নগ'লোঁ কাইলৈ মানে গৈ পিনে মই ৰিজাল্ট এটা দি থৈ আহিম সঁচাকৈ যদি থেংক ইউ ছ' মাছ মাই ডাৰ্লিং সঁচাকৈ তই মোৰ লগত কাম কৰিবি বুলি কৈছ যে এতিয়াহে মোৰ মনটো অকণমান পাতল লাগিছে জানো নহ'লেতো সদায় মই এইটোকে ভাবি থাকোঁ অকলে মই কেনেকৈ মেনেজ কৰিম ইমানবোৰ কাম তই এতিয়া মোৰ লগত থাকিলে মোৰ অকণমান মানে 50% টেনশ্যন খতমেই হৈ যাব জুলি এইটো ফূৰ্তিতে ব'ল আমি ওলাই যাওঁ অকণমান ক'ৰবাত গৈ পিনে কিবা এটা খাই আহোঁ ব'ল না মোৰ ভালেই লগা নাই অকলে অকণমান ওলাই যাওঁ বুলি ভাবিছিলোঁ তইও এতিয়া নগ'লে মানে মই বৰ হৈ যাম প্লিজ জুলি ব'ল নাযাওঁ পিহু তই বৰ আমনি কৰি থাক দেই বাৰু ঠিক আছে মই ৰেডি হৈ লওঁ তাৰপিছত ওলাই যাওঁ কিন্তু বেছি দেৰি নকৰোঁ দেই মই কৈছোঁৱে আজি মোৰ গাটো কিবা ভাল লাগি থকা নাই সেইকাৰণে বেছি টাইমৰ কাৰণে নাথাকোঁ বাহিৰত সোনকালে যাম ক'ৰবাত কিবা এটা খাম আৰু গুচি আহিম বাকী তোৰ যদি কিবা কাম আছে তই কৰি ল'বি বাৰু মই ৰৈ দিম ঠিক আছে বেছি দেৰি নকৰোঁ তই যে যাবলৈ মান্তি হ'লি সেইটোৱে হৈ যাব বেছি দেৰি নকৰোঁ দে আমি আজি এটা কাম কৰিম ফুচকা খামগৈ দেই বহুত দিন হৈ গ'ল ফুচকা খোৱা নাই নহয় এইকেইদিনতে গৰমো পৰিছে গতিকে ফুচকা খাবলৈ যাম টেষ্টি ফুচকা ওলা এটা মই চিনি পাওঁ তাতে যাম আজি খাবলৈ তেতিয়া এতিয়া সোনকালে ৰেডি হওঁকে মই অকণমান দেৰি বহি দিছোঁ বাৰু টিকু তই এইবোৰ কি কথা কৈ আছ মই একো বুজিব পৰা নাই দেই আৰু মোৰ কাৰণে তোৰ আৰু পিহুৰ মাজত কিয় ৰিলেশ্যনটো বেয়া হ'ব কি যে কথাবোৰ কৈ থাকো তই ভালকেই জানো মোৰ লাইফত কোনো নাই মই ছিংগল আছোঁ তেতিয়াহ'লে তই এইবোৰ কি গাৰ্লফ্ৰেণ্ডৰ কথা কৈ আছ তোক পিহুৱে কিবা এটা ক'লে বুলি আৰু তই বিশ্বাস কৰি ল'লি নে সেইটো কথাত এক মিনিট ৰ পিহুৱে তোক মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'লে ন যিটো কাৰণে মই জুলিক দুখ দিলোঁ বুলি কৈছে তাৰমানে জুলিয়ে মোক কাৰোবাৰ লগত দেখিছে আৰু তাই ভুল বুজি ল'লে আচ্ছা তাৰমানে তাই সেইটো কাৰণে কেনেবাকৈ কালি মিটিঙলৈও মোৰ লগত যাবলৈ বুলি নাহিলে আৰু আজি ক্লিনিকো নাহিলে বেলেগ একো কাৰণ নহয় এইটোৱে কাৰণ হ'ব লাগিব কিন্তু এতিয়া কথাটো কি হৈছে মই ভালকৈ ধৰিব পৰা নাই এইটো কাৰণেই হ'ব লাগিব জুলিয়ে মোক খং কৰি আছে বা মোক বেয়া পাই আছে তাইৰ লগত কথা পাতিলেহে গোটেই কথাবোৰ ভালদৰে গম পাম ঠিক তই খবৰ কৰ পিহুত ক'ত আছে আমি এতিয়াই যাম আৰু মই জুলিৰ লগত কথা পাতিব লাগিব তোমালোক দুটাক মানিছোঁ আৰু দেই ইয়াতো আহি গ'লে আমাক ডিষ্টাৰ্ব কৰিবৰ কাৰণে আৰু টিকু মই তোমাৰ ৰাতিপুৱা কি কৈ থৈ আহিছিলোঁ নেক্সট টাইম তোমাৰ চেহেৰা মই দেখি পাব নালাগিব কিন্তু আকৌ তোমালোক দুইজনে ইয়ালৈ গুচি আহিলা কি কাম আছে তোমালোকৰ আৰু আমি ইয়াত আছোঁ বুলি কেনেকৈ গম পালা কেনেবাকৈ আমাৰ পিছা কৰি থকা নাইতো তোমালোকে হা পিহু তোমাৰ খংটো মানে একেবাৰে মূৰতে থাকে নেকি অকণমান ৰ'বাচোন আৰু আমি তোমালোকৰ পিছা কিয় কৰিম আকৌ আমাক কিবা চোৰ ডকাই পাইছে নেকি তোমালোকৰ পিছা কৰি ফুৰিবলৈ তুমি নিজে ষ্টেটাছ লগাইছিলা অকণমান আগত দুইজনী ইয়াত আছা বুলি গতিকে তোমালোকৰ ষ্টেটাছ পালোঁ আৰু আমি ইয়ালৈ গুচি আহিলোঁ এনেও ৰাজীৱে জুলিৰ লগত কিবা কথা পাতিব বিচাৰিছে গতিকে তুমি মাজত নাহিবাচোন পিহু তই কৈ দে যে মই এতিয়া কাৰো লগত কথা পাতিব বিচৰা নাই কিবা কথা পাতিব বিচাৰিছোঁ না কাৰোবাৰ কিবা কথা শুনিব বিচাৰিছোঁ গতিকে ভালে ইয়াৰ পৰা গুচি গ'লে ভাল হ'ব নহ'লে মই এতিয়া ঘৰলৈ গুচি যাম জুলি প্লিজ মই তোমাৰ কথাখিনি ক্লিয়াৰটো কৰিবলৈ দিয়া মোক এটাতো চান্স দিয়া কথাখিনি তোমাক বুজাবৰ কাৰণে তুমি যদি কেনেবাকৈ মোক কিবা কাৰণত ভুল বুজি আছা আৰু কিবা নজনাকৈ যদি মই তোমাক দুখ দিলোঁ তেতিয়াহ'লে আই এম ছ' চৰি জুলি কিন্তু মই তোমাক কেতিয়াও দুখ দিব নিবিচাৰোঁ আৰু কিবা যদি ভুল বুজি আছা আমি কথা পাতিলে ডিছকাছ কৰিলেহে ভুলখিনি নাইকিয়া হ'ব তুমি যদি মোক কথাখিনি ক'বলৈ চান্সে নিদিয়া মই কেনেকৈ তোমাৰ ভুল আঁতৰাম তুমি কোৱাচোন ৰাজীৱ তোমাক জুলিয়ে কি ক'লে তুমি চাগে ভালকৈ শুনি নাপালা মই আকৌ এবাৰ কৈ দিওঁ তোমাৰ শুনি পাবলৈ সুবিধা হ'ব তাই ক'লে যে তাই কাৰো লগত কোনো ধৰণৰ কথা পাতিব বিচৰা নাই কাৰোবাৰ কথা শুনিব বিচাৰিছে তোমালোকে ইয়াৰ পৰা যাবলৈ কৈছে আৰু যদি তোমালোক নোযোৱা তাই ঘৰলৈ গুচি যাব আৰু তাই ঘৰলৈ গুচি গ'লে কথা কিন্তু বেয়া হৈ যাব কাৰণ মই বহুত কষ্ট কৰি তাইক অকণমান উলিয়াই লৈ আহিছিলোঁ মনটো যাতে তাইৰ পাতল লাগে ভাল লাগে সেইকাৰণে কিন্তু তোমালোকৰ কাৰণে এতিয়া তাই আকৌ ঘৰলৈ গুচি যাব আৰু তাই যদি ঘৰলৈ যাব লাগে নহয় তোমালোকক মই এনেই এৰি দিয়া নাই লেডি ডনজন নিচিনা কিয় কৰি আছা এইবিলাক চাইডত আহা তুমি ৰাজীৱ যা তোক কোনে ৰখাই মই চামচোন তই গৈ পিনে জুলিৰ লগত কথা পাতি ল তাই ভুল বুজি আছে সেইখিনি আঁতৰ হ'বই লাগিব পিহু তুমি এতিয়া মাজতে ডিষ্টাৰ্ব কৰি নাথাকিবাচোন সিহঁতৰ মাজৰ সিহঁতক কথা পাতিবলৈ দিয়া তুমি কিয় মাজত সোমাই আছা জুলি প্লিজ তুমি মোক মাফ কৰি দিয়া মই নজনাকৈ যদি কিবা ভুল কৰিলোঁ আৰু তোমাক দুখ দিলোঁ তেতিয়াহ'লে আই এম ছ' চৰি জুলি প্লিজ তুমি মোৰ কথাবোৰ এবাৰ শুনি লোৱা তুমি মোক ভুল বুজিছা সেয়া মই গম পাইছোঁ কিন্তু মই ক'ত কি কৰিলোঁ সেয়াহে ধৰিব পৰা নাই গতিকে প্লিজ এবাৰ মোৰ কথাখিনি শুনি লোৱা তাৰপিছত তুমি মোৰ বিষয়ে কি ভাবা মই তোমাক একো নকওঁ তুমি যদি মোৰ লগত কথা পাতিব নিবিচাৰা মই তোমাক ডিষ্টাৰ্ব নকৰোঁ কিন্তু এবাৰ মোৰ কথাখিনি শুনি লোৱা মই ক'লোঁ নহয় মই কাৰো লগত কোনো ধৰণৰ কথা পাতিব বিচৰা নাই কাৰো কথা শুনিব বিচৰা নাই মোক অকণমান শান্তি লাগে পিহু তইতো কৈছিলি ওলাই আহিলে মোৰ মনটো ভাল লাগিব কিন্তু এতিয়া ওলাই আহি দেখিছোঁ মোৰ মূৰটোহে গৰম হৈছে তোৰ কি কৰিব আছে কৰ মই কিন্তু এতিয়া ঘৰলৈ যাওঁ দেই কাৰণ ইয়াত দেখিছোঁ
ইহঁতৰ পৰা শান্তিকৈ অকণমান বাহিৰত ঘূৰিবও নোৱাৰোঁ। গতিকে মই ঘৰত থকাই ভাল হ'ব। তই ক'লৈ যাওঁ যা, মই কিন্তু ঘৰলৈ গৈ আছোঁ। বাই।